হত্যাৰ প্ৰতিবাদ বিদ্ৰোহ সেইবিলাকক তেওঁলোকে গুৰুত্ব বুলি নাভাবে। গতিকে এনে এটা পটভূমি আমি অতি দুৰ্ভাগ্যজনকভাৱে আমি লক্ষ্য কৰিছোঁ যে বহু দল সংগঠন নিৰ্লিপ্ত হৈ আছে আৰু বুদ্ধিজীৱী সমাজৰো এই ক্ষেত্ৰত যি ধৰণে তেওঁলোকে মতামত আগবঢ়াব লাগে কোনো ধৰণৰ মতামত আমি দেখা নাই। ফেচবুকত দুই এটা দেখিও ফেচবুকত তাত বাহিৰে এটা বলিষ্ঠ পদক্ষেপ যিটো ল'ব লাগে। বাকী কথাটো বাদেই মদৰ ক্ষেত্ৰত যি ধৰণৰ নিৰ্লজ্জ এটা ভূমিকা আমি দেখিছোঁ চৰকাৰৰ, আনহাতে বিদ্যালয় অসমীয়া বিদ্যালয়খনত আজি চৰকাৰী পৃষ্ঠপোষকতাত আজি অলপ সময় আগতে মই অসমীয়া ভাষা সঞ্চালকালয়ৰ পৰা আহিছোঁ। তাত মাত্ৰ এটা বৃহৎ ডিপাৰ্টমেণ্ট 5জন কৰ্মচাৰীৰে এজন ডিৰেক্টৰ আছে। অতি দুখ লগা অৱস্থা অসমীয়া ভাষাৰ যিটো মৰ্যাদা হানি হৈছে চৰকাৰী হেৰিটো পৰ্যায়তে সেইটো ভুলুণ্ঠিত হৈছে। গতিকে বাকী কথাটো পিছৰে। গতিকে অসমীয়া মাধ্যমক তেওঁলোকে ভৰিৰে মোহাৰি এটা সমাধিত পৰিণত কৰিছে অসমীয়া ভাষাটো। আজি চৰকাৰী আদালতত অসমীয়া ভাষা প্ৰয়োগ এই কথাবিলাক এতিয়া এটা ভেকভাওনাত পৰিণত হৈছে। গতিকে সমান্তৰালভাৱে মদৰ প্ৰচলন বৃদ্ধি, মদৰ বিক্ৰী বৃদ্ধি, মদৰ দোকান বৃদ্ধি আৰু একে সময়তে অসমীয়া মাধ্যমৰ স্কুলবিলাকৰ তলাবন্ধ। এই গোটেই কথাখিনি এটা জাতি ধ্বংসৰ মূল কথা। এটা জাতি যদি জাতি গতিত মিলি দিছে তেওঁলোকৰ একমাত্ৰ ৰয়েলটিৰ কাৰণে, ৰাজহ সংগ্ৰহৰ কাৰণে। ইয়াৰ আগত তেওঁলোকৰ মদৰ পৰা ৰাজহ সংগ্ৰহ হৈছিল 3,500 কোটি। এতিয়া তেওঁলোকে লক্ষ্য কৰি লৈছে যে 4,500 কোটিলৈকে তেওঁলোকে ৰাজহ সংগ্ৰহৰ এটা লক্ষ্য কৰি লৈছে। তেওঁলোকে এই মদৰ ৰাজহ সংগ্ৰহ কৰি জাতিটো ধ্বংস কিয় কৰিব বিচাৰিছে সেইটো আমাৰ প্ৰশ্ন। আমি তেওঁলোকক আহ্বান জনাইছোঁ যে এই মদৰ আত্মঘাতী সিদ্ধান্তবোৰ তেওঁলোকে চিৰেই বন্ধ কৰক, অন্যথা কিন্তু অসমীয়া জাতি নাথাকে। কাৰণ মদেই মদ চাৰিওফালে খালি মদ ড্ৰাগছ। আপোনালোকে জানে ইয়াৰ আগত চৰকাৰে এটা সিদ্ধান্ত দিছিল যে অসমত আমি ড্ৰাগছটো বন্ধ কৰি দিম, পূৰা দমেই নিৰ্মূল কৰিম। এতিয়া কি হ'ল? এতিয়া অসমৰ এনেকুৱা এটা চুবুৰী নাই, প্ৰত্যেকটা চুবুৰীতে ড্ৰাগছ পায়, প্ৰত্যেকটা চুবুৰীতে মদ অবাধ গতিত প্ৰচলন হৈ আছে। গতিকে এনেকুৱাকৈ হ'লে আমাৰ অসমৰ যিখিনি অসমীয়া মানুহ আছে, এইটো আচলতে অসমীয়া মানুহক হত্যা কৰাহে প্ৰচেছ কৰে। কিয় কণ্ট্ৰলৰ যে আমাৰ দোকানত চাউল দিয়ে, ফ্ৰী চাউল, তাৰ লগত মদো 2 লিটাৰকৈ দিয়ক। কণ্ট্ৰলৰ দোকানত 2 লিটাৰকৈ মদ দিলে খাই শেষ, জাতিটো ভালকৈ হত্যা হওক, জাতিটো ভালকৈ ধ্বংস হৈ যাওক। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ এই সিদ্ধান্ত তেওঁলোকে আচিৰে বাতিল কৰক। কাৰণ তেওঁলোকৰো এটা নিজা এটা চিন্তা চৰ্চা থকাটো দৰকাৰ আছিল। কাৰণ বহিৰাজ্যবিলাকত ইমান মদ নচলে। আপোনালোকে সকলোৱে জানে বিহাৰত ইতিমধ্যে মদ বন্ধ হৈ গৈছে। আৰু মদৰ পৰা ৰয়েলটিটো লৈ ৰাজ্যখন চলোৱাৰ কি দৰকাৰ আছে? দৰকাৰ হ'লে হেমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। মদৰ ৰয়েলটি দি ৰাজ্যকে চলাব লাগে তেওঁ। এইটোতো বহুত ডাঙৰ ঘেটালা। অসমৰ বেলেগ কোনোবা মানুহে এই কথাটো গুৰুত্ব সহকাৰে লওক বা নলওক, কিন্তু আমি লাচিত সেনা থলগিৰিয়ে এই কথাটো আমি গুৰুত্ব সহকাৰে লৈছোঁ। যদি তেওঁলোকে এটা মাহৰ ভিতৰত এই মদৰ সিদ্ধান্তবিলাক তেওঁলোকে যদি বাতিল নকৰে বা মদৰ লাইচেঞ্চ